হয় চাওক অসমীয়া ডেকা গাভৰুৰ মন এতিয়া 7খন 8খন বহাগৰ বিহুটিৰ বাবে ইতিমধ্যে সকলো যুৱক যুৱতী প্ৰস্তুত হৈ উঠা দেখিবলৈ পোৱা গৈছে। মই বৰ্তমান উপস্থিত আছোঁ ডিমৌৰ দীঘলীয়া হোলাত আৰু দীঘলীয়া হোলাৰ এইসকল যুৱক যুৱতীয়ে এতিয়া গৃহস্থৰ চোতালত অন্তিমবাৰৰ কাৰণে হুঁচৰি যি আখৰা কৰাত ব্যস্ত হৈ পৰিছে আৰু মই সমগ্ৰ পথ দেখুৱাই আছোঁ আৰু পোনে পোনে মই এই বিহুৰ মাজলৈ যাম। কেৰুগা মেখাৰুৱে নাচনি গকালে নুকি হব গকালে নুকি হব আপোন বুলি পিন্ধোতা নায়ে মনি ৰূপা মনি বন্ধুৱে কলিজা বন্ধুৱে কলিজা খা আৰু এনেধৰণে তেওঁলোকে অন্তিম আখৰা কৰি আছে। মই এজন যুৱকৰ ওচৰলৈ আহিম। তোমালোকৰ বিহু কেনেকুৱা আখৰা কি সেইটো দিন কি ক'ব? ভালে লাগিছে, অনুভৱ ভাল বিহু এঘণ্টা চলি আছে। বিহু গাবলৈ বহুত ইচ্ছা, সেইকাৰণে আমি আৰু নিজৰ সংস্কৃতিটো বচাই ৰাখিবৰ কাৰণে আমি চেষ্টা কৰিম। আমাৰ গাই আছে সহযোগত, তেওঁ আমাৰ গুৰু, তেওঁ আমাক আগুৱাই লৈ যাবলৈ আহি আছে, তেওঁ আমাক আগুৱাই নিব, আমি আগুৱাই যাম বুলি ভাবিছোঁ। ধন্যবাদ জনাইছোঁ। আৰু তৰাদৈ বিহু হুঁচৰি দলে এতিয়া তেওঁলোকে গৃহস্থৰ চোতালত শেষ আখৰা কৰাত ব্যস্ত হৈ পৰিছে আৰু কালিলৈ পৰা তেওঁলোকে গৃহস্থৰ চোতালে চোতালে বিহু মাৰিবলৈ বুলি ওলাই যাব। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।